বিশ্ব স্মৃতি দিৱস উপলক্ষে গোলাঘাটৰ পৰা বাইকেৰে ৰেলী কৰি বোকাচানত উপস্থিত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য। অসম চৰকাৰ পৰিবহণ বিভাগৰ উদ্যোগত পথ সুৰক্ষাৰ সজাগতামূলক তথা যান-বাহনৰ দুৰ্ঘটনাত মৃত্যু হোৱা পীড়িতসকলক স্মৰণৰ অৰ্থে বিশ্ব স্মৰণ দিৱস উপলক্ষে আজি বোকাচানৰ জিন বাবা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসম চৰকাৰ পৰিবহণ বিভাগে পথ সুৰক্ষা তথা জনসচেতনতা সভা আয়োজন কৰে। উক্ত অনুষ্ঠানত পৰিমল শুক্লবৈদ্যই গোলাঘাট জিলাৰ পৰা বাইকেৰে ৰেলী কৰি সভাত অংশগ্ৰহণ কৰে। তেখেতৰ সংগতিয়ে বোকাজান বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নোমল মমিনে মন্ত্ৰীগৰাকীয়ে জনসচেতনতা সভাত ছাত্ৰ-ছাত্ৰী যুৱ প্ৰজন্মৰ লগতে তেওঁলোকৰ অভিভাৱকসকলৰ মটৰচাইকেল তথা গাড়ী চলাওঁতে হেলমেট আৰু ছিট বেল্ট পৰিধান কৰি সতৰ্কতা অৱলম্বন কৰাৰ লগতে পথৰ নীতি নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনায়। সাংবাদিকে মন্ত্ৰী শুক্লবৈদ্যক শিলচৰৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেখেতে কয় যে দলে তেখেতক যি দায়িত্ব দিব তেখেতে পালন কৰিব আৰু দেশক পুনৰ নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হোৱাত সহায় কৰিব। খটখটিৰ পৰা লিটন হকৰ সহযোগত মইনুল হুছেইনৰ ৰিপৰ্ট পাব্লিক টিভি অসম। আৰু আমি আজিৰ দিনত 3000 কিলোমিটাৰ ক্ৰছ কৰিছোঁ, 86টা সমষ্টিত পালোঁ আৰু প্ৰতিটা সমষ্টিত গৈ আমি এই অঞ্চলৰ মানুহ প্ৰাৰ্থনা কৰি আছোঁ যে সকলোৱে মিলি আমি সমস্যাৰ সমাধান কৰিব লাগিব। কাৰণ আমাৰ ষ্টেট লেভেল ৰোড ছেফটি কাউন্সিল আছে, ডিষ্ট্ৰিক্ট লেভেল ৰোড ছেফটি কাউন্সিল আছে। প্ৰতি মাহে আমি বহি আমি 5টা কাৰণ আমি উপলব্ধ হৈছে যে প্ৰথম কথাটো হ'ল ইমান মানুহ মৰি আছে, তাৰ মূল কাৰণটো হ'ল যে হেলমেট ছাড়া আমি পঢ়ি আছোঁ। দ্বিতীয় কাৰণ সব গাড়ীতেই যদি এক্সিডেণ্ট হয় বেছিভাগ ক্ষেত্ৰত অত্যধিক গতিবেগ। তৃতীয়টো হৈছে যে কেতিয়াও আমি পাওঁ যে ড্ৰাংক এণ্ড ড্ৰাইভ, ৰাইজে ড্ৰিংকছ কৰি ড্ৰাইভিং। চতুৰ্থ আৰু এটা আছে কাৰণ যে টেলিফোন কৰি কৰি মানুহে ড্ৰাইভিং কৰে, মনটো আনমনা হৈ থাকে, কেতিয়াও নিজে ধাক্কা মাৰে নহ'লে আনে ধাক্কা মাৰে। আৰু পঞ্চম নিজে গাড়ীত নিজৰ ছিট বেল্ট। এই 5টা কাৰণ যদি আমি নোহোৱা কৰিব পাৰিলোহেঁতেন তেনেহ'লে 85% আমাৰ এই এক্সিডেণ্ট হয়তো প্ৰাকৃতিক কাৰণে বিভিন্ন কাৰণে যিটো হ'ব লাগে হোক, নহ'লে এইবিলাক চব আমি মানুহবিলাকে ক্ৰিয়েট কৰিছোঁ। আজি আমি বিনম্ৰতাৰ লগতে সকলোৰে ইয়াতে অনুৰোধ কৰিবলৈ আহিছোঁ যে সকলোৱে মিলি আহক, যেনেকুৱা আমি COVID-19 আমি পৰাভূত কৰিলোঁ ঠিক তেনেকুৱা যাতে আমি এই 5টা কাৰণ মানি আমি সুৰক্ষিত পথ আমি ৰাইজক আজি আমি লাষ্ট আমি কাজিৰঙালৈকে গৈ মটৰচাইকেল কৰি আমাৰ কেবিনেট আছে, অহাকালি চৰকাৰী দুটা প্ৰগ্ৰাম আছে, মাজে মাজে বিৰতি হয়। CRC সমষ্টিলৈকে আহিলোঁ আৰু ৰাইজৰ উদ্দেশ্যে আমাৰ শ্ৰদ্ধা জনাই আমি আমাৰ প্ৰাৰ্থনা ৰাখিছোঁ আৰু তেওঁলোকেও আমাক আশ্বস্ত কৰিলে যে আমি সকলোৱে মিলি চেষ্টা আমি কৰিম বা এনেকুৱা এটা সুস্থ বা এটা সঠিক বাট আমাৰ CRCৰ পাছতে যি সমষ্টিবিলাক আছে সকলোতে যাম, মাজে মাজে অলপ একজেক্ট টাইম আমি ক'ব। ছাৰ, আপোনাৰ মন্তব্যতে প্ৰকাশ পাইছে যে সুৰাপান কৰাৰ কাৰণে অধিক দুৰ্ঘটনা সংঘটিত হৈছে, কিন্তু বৰ্তমান সময়ত দেখা গৈছে যে অসম চৰকাৰৰ আবকাৰী বিভাগে কিন্তু অধিক হাৰত সুৰা ব্যৱসায় কৰিব। এই প্ৰশ্নটো বিভিন্ন ঠাইত মোক কৰে। মই আকৌ লগে লগে মোৰ মনত এটা প্ৰশ্ন আহে, সুৰা আমি আৱিষ্কাৰ কৰিম, আমি কৈছোঁ নেকি সুৰা খোৱাৰ কাৰণে? আমিতো কোৱা নাই, আপুনি কোৱা নাই, আমাৰ বিধানসভাৰ অধ্যক্ষই কোৱা নাই, মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী কোনো মানুহ। বাট আপুনি যিটো কৈছে দোকান, হয় নেচাৰেলি দোকান দিলেহে আমাৰ ৰেভিনিউ আহিব। আপোনালোকে কেতিয়াবা বা ৰাইজে কেতিয়াবা ভাবে ৰেভিনিউৰ কাৰণে চোৰা, নহয়, ৰেভিনিউৰ কাৰণে চোৰা নহয়, চোৰাৰ কাৰণে ৰেভিনিউ। চোৰা খাব, যিকোনো প্ৰডাক্ট ইউজ কৰিলে টেক্স দিব লাগিব। এতিয়া কথাটো এটা আপুনি জানে যে